নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰাঞ্জল কুমাৰ শৰ্মা। মোৰ ইউটিউব চেনেল হেল্পলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এখনি কন্যা সন্তানৰ কাৰণে এখন আঁচনি, যিখনৰ আমি সুবিধা লৈ আমাৰ কন্যা সন্তানৰ উচ্চ শিক্ষা আৰু বিয়াৰ কাৰণে আমি পইচা জমা কৰিব পাৰোঁ আৰু যাৰ জৰিয়তে আমি অতি কমেও 25 লাখ টকালৈ লাভ কৰিব পাৰোঁ। এই আঁচনিখনত মাত্ৰ 250 টকাতে আমি আৰম্ভ কৰি আমি 25 লাখ টকালৈ আমি জমা কৰিব পাৰোঁ আৰু ছোৱালীজনীৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰোঁ। আহকচোন কি আছে এই আঁচনিখনৰ আমি বিষয়ত আলোচনা কৰোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো আমি আগবঢ়োৱাৰ আগতে আপোনালোকে তাই অনুগ্ৰহ কৰোঁ, এই মোৰ ইউটিউব চেনেল হেল্পক আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ভৱিষ্যতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকক আৰু মোৰ কমেণ্ট বক্সত জনাওক আপোনালোকৰ উত্তৰবিলাক, প্ৰশ্নবিলাক। আহক আমি আলোচনা কৰোঁ কিনো এই সুকন্যা সমৃদ্ধি যোজনা আৰু ইয়াতনো কি আছে এনেকুৱা সুবিধা আমি জানি লওঁ। এই আঁচনিখন হৈছে এখন ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এখন জমা নিধি আঁচনি। আচলতে আমাৰ যেতিয়া এটা কন্যা সন্তান জন্ম পায় নহয় বা সন্তান জন্ম পায়, তেতিয়া আমাৰ বহুত ৰেছপনচিবিলিটি আহি পৰে, বিশেষকৈ গাৰ্জেনৰ ওপৰত। কি আমাৰ দায়িত্ব বা ৰেছপনচিবিলিটি আহি পৰে। প্ৰথমতে হৈছে যে আমি তাক বা তেওঁলোকক আমি কেনেকৈ ভালকৈ লালন পালন কৰিব পাৰোঁ, কেনেকৈ ভাল শিক্ষা দিব পাৰোঁ, কেনেকৈ তাহাঁতক নিজৰ ভৰিত থিয় দিব পৰা ব্যৱস্থা কৰিব পাৰোঁ আৰু সকলোতকৈ শেষত আমি কেনেকৈ ভালকৈ তাহাঁতক বিয়া দিব পাৰোঁ। এই গাৰ্জেন হিচাপত এইখিনি আমাৰ সকলোৰে দায়িত্ব, মাক বাপেকৰ দায়িত্ব, আৰু তেতিয়াহে আমাৰ জীৱন ধন্য হয় বুলি আমি ভাবোঁ। ছোৱালীজনীক আমি বিশেষকৈ আমাৰ সমাজত এটা বস্তুৱে আছে যে আমি এই আঁচনিখন গ্ৰহণ কৰাৰ উদ্দেশ্য এটাই যে বেটি বচাও বেটি পঢ়াও। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত বহুত সময়ত আমি দেখা পাওঁ যে আমি কন্যা সন্তানক অৱহেলিত কৰোঁ। যেতিয়া আমাৰ কন্যা সন্তান এটি জন্ম পায় আমি মাৰি পেলাওঁ, আমি গৰ্ভতে মাৰি পেলাওঁ, নাইবা আমি পেলাই দিওঁ বা এৰি থৈ দিওঁ, অৱহেলিত কৰোঁ। আমাৰ কাৰণে ল'ৰা সন্তানটো আমাৰ কাৰণে লক্ষ্মী, কিন্তু কন্যা নহয়। কিন্তু আমাক কোৱা আছে যে ছোৱালী কন্যা বা কন্যা সন্তানক লক্ষ্মীৰ অনুভৱ বুলি কোৱা হয়, ঘৰৰ লক্ষ্মী বুলি কোৱা হয়। এই চিন্তাটোৰ কাৰণে আমি কি কৰোঁ যে আমি ছোৱালীজনী বিয়া দিয়াৰ সময়ত আমাৰ ভাৰতত বিশেষকৈ বিভিন্ন ৰাজ্যত, অসমক বাদ দি বিভিন্ন ৰাজ্যত যৌতুক প্ৰথাটো আছে। আমি চিন্তা কৰোঁ যে ইমান টকা ক'ৰ পৰা দিম, কেনেকৈ কি মেনেজ কৰিম, উচ্চ শিক্ষাত কেনেকৈ দিম। এই যৌতুক প্ৰথাটো আমি নিষিদ্ধ কৰিব লাগে প্ৰথম কথা। আৰু আমি ছোৱালীজনীৰ উচ্চ শিক্ষা আৰু ভৱিষ্যতৰ কাৰণে আমি চিন্তা কৰিব লাগে। ল'ৰাটো যেনেকুৱা আমাৰ কাৰণে ছোৱালীজনী একে। এই আঁচনিখনত ভাৰত চৰকাৰে লোৱাৰ ক্ষেত্ৰত কি সুবিধা আছে আমি আলোচনা কৰোঁ আহক। সুকন্যা সমৃদ্ধি যোজনা কি বা এই আঁচনিখন কি? সুকন্যা সমৃদ্ধি যোজনা বা আঁচনি হৈছে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এখন ক্ষুদ্ৰ সঞ্চয় আঁচনি বা জমা নিধি আঁচনি, যাৰ মুখ্য উদ্দেশ্য হৈছে কন্যা সন্তানৰ উচ্চ শিক্ষা আৰু বিয়া। যিখন আঁচনিৰ জৰিয়তে আমি কন্যা সন্তানৰ কাৰণে আজিৰ পৰা অলপ টকা জমা কৰি ভৱিষ্যতে আমি তাইৰ কাৰণে উচ্চ শিক্ষাৰ সময়ত বা বিয়াৰ সময়ত সেই টকাখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ নিশ্চিত মনে। এই আঁচনিখন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে উদ্বোধন কৰিছিল বা প্ৰৱৰ্তন কৰিছিল। কোনেই ল'ব পাৰে এই আঁচনিখনৰ সুবিধা? যিবোৰ কন্যা সন্তানৰ বয়স জন্মৰ পৰা 10 বছৰ বয়সৰ তলৰ, তেওঁলোকে এই আঁচনিখনৰ সুবিধা ল'ব পাৰে। যিকোনো, ইয়াত কোনো কথা নাই, গোটেই ভাৰতবৰ্ষত প্ৰচলিত এই আঁচনিখন যিকোনো কন্যা সন্তানে যাৰ বয়স জন্মৰ পৰা 10 বছৰ বয়সত, 10 বছৰৰ ওপৰৰ নহয় কিন্তু 10 বছৰৰ তলৰ কন্যা সন্তানৰ কাৰণে এই আঁচনিখন তেওঁলোকে এই আঁচনিৰ সুবিধা ল'ব পাৰে। এই আঁচনিটো আমি ক'ত খুলিব পাৰোঁ বা এই একাউণ্টটো আমি ক'ত খুলিব পাৰোঁ? এই একাউণ্টটো যিকোনো পোষ্ট অফিচ আৰু বেংকৰ যিকোনো শাখাত আমি খুলিব পাৰোঁ। যদি কিবা কাৰণত এই একাউণ্টটো আমি যদি পেৰেণ্টছৰ ট্ৰেন্সফাৰ হ'ব লগা হয়, চাকৰিজনিত ট্ৰেন্সফাৰ বা ঠাই সলাব লগা হয়, তেতিয়াহ'লেও কোনো অসুবিধা নাই। আমি যিকোনো ঠাইলৈ আমি এইটো শাখালৈ, বেংকৰ শাখা বা পোষ্ট অফিচৰ পৰা আমি ট্ৰেন্সফাৰ কৰিব পাৰোঁ সহজেই। ইয়াৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হয়?
ইয়াৰ কাৰণে ছোৱালীজনীৰ বাৰ্থ চাৰ্টিফিকেট, ছোৱালীজনীৰ পাছপৰ্ট ফটো, লগতে পেৰেণ্টছৰ বা গাৰ্জেনৰ পান কাৰ্ড, আধাৰ কাৰ্ড আৰু লগতে পেৰেণ্টছৰ পাছপৰ্ট ফটোৰ প্ৰয়োজন হয়। কিমানজনী কন্যা সন্তানৰ কাৰণে আমি খুলিব পাৰোঁ? আমাৰ এইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন যে কিছুমানৰ দুজনী সন্তান আছে, কন্যা সন্তান, তেতিয়াৰ লগত দুটাৰ কাৰণে কৰিব পাৰে নেকি? বা আমি একাউণ্টনো কিমান ঠাইত খুলিব পাৰোঁ? এটাতকৈ বেছি খুলিব পাৰোঁ নেকি? বেলেগ বেলেগ ঠাইত, বেংকতো বা পোষ্ট অফিচতো। তো এইটোৰ পৰা আপোনালোকক জনাওঁ যে এটা কন্যা সন্তানৰ কাৰণে আমি এটাহে একাউণ্ট খুলিব পাৰোঁ। ভাৰতত য'ত যি ঠাইতে নহওক, পোষ্ট অফিচ হওক, বেংকত হওক, যি ঠাইতে নহওক, কিন্তু এটা কন্যা সন্তানৰ কাৰণে এটাহে একাউণ্ট আমি খুলিব পাৰোঁ। তাৰোপৰি যদি কেতিয়াবা এনেকুৱা হয় যে কাৰোবাৰ কন্যা সন্তান দুটা আছে, দুটা কন্যা সন্তানৰ কাৰণে খুলিব পাৰোঁ। কিন্তু যদি কেতিয়াবা এনেকুৱাও হয় যে প্ৰথমজনী কন্যা সন্তান আছিল আৰু পিছত যি কন্যা সন্তান জন্ম পালে, যে যমজ সন্তান কন্যা সন্তান জন্ম পালে, তেতিয়া আমি প্ৰথমটোৰ লগতে দ্বিতীয় দুটাও আমি তেওঁলোকৰ কাৰণে, অৰ্থাৎ তিনিওটা সন্তানৰ কাৰণে আমি খুলিব পাৰোঁ। এইটো আঁচনি কেৱল কন্যা সন্তানৰ কাৰণে, ল'ৰাৰ কাৰণে নহয়। এই আঁচনিখনত কিমান টকা জমা কৰিব পাৰিম? সুকন্যা সমৃদ্ধি একাউণ্টত বা যোজনাত আমি অতি কমেও 250 টকা আমি বছৰত, বিত্তীয় বৰ্ষত আমি জমা কৰিব লাগিব, আৰু অতি কমেও, আৰু খুব বেছি আমি 1.5 লাখ টকালৈ ইয়াত আমি জমা কৰিব পাৰোঁ। ইয়াত কিমান টকা সুদ দি আছে বা ইয়াত ইণ্টাৰেষ্ট ৰেট কিমান? যে এই আঁচনিখনৰ 7.6 অৰ্থাৎ 7 টকা 60 পইচা ইণ্টাৰেষ্ট দিয়ে, যিটো আমাৰ সকলোতকৈ বেছি ইয়াত দি আছে। আগতে ইয়াত 8.4 আছিল, এতিয়া 7.6 ইণ্টাৰেষ্ট দি আছে ইণ্টাৰেষ্টত। এই আঁচনিখন কিমান বছৰৰ কাৰণে খুলিব পাৰি? সুকন্যা সমৃদ্ধি একাউণ্টত অতি কমেও ডিপজিট পিৰিয়ড হৈছে 15 বছৰ, অৰ্থাৎ আমি 15 বছৰলৈ পইচা ইয়াত জমা দি থাকিব লাগিব, আৰু মেচিউৰিটি পিৰিয়ড হৈছে 21 বছৰ, অৰ্থাৎ 21 বছৰ বয়সত এই আঁচনিখনৰ পৰা আমি গোটেইখিনি পইচা উলিয়াব পাৰোঁ। অৰ্থাৎ 15 বছৰ আমি পইচা জমা দি থাকিব লাগিব, আৰু 15 বছৰৰ পিছত আমাৰ 16, 17, 18, 19, 20, 21 এইটো পিৰিয়ড হৈছে লক পিৰিয়ড। এইটোত আমি কোনো পইচাটো 21 বছৰ পিছত আমি উলিয়াব পাৰোঁ। তো উদাহৰণস্বৰূপে যদি ধৰি লৈছোঁ যে আজি আমি ছোৱালীজনীৰ কাৰণে আমি যদি এটা একাউণ্ট খোলোঁ, যে 2020 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে যদি আমি এটা একাউণ্ট খোলোঁ, তেতিয়াহ'লে আমি লাষ্ট ইয়াৰ অফ ডিপজিট, অৰ্থাৎ আমি 2035 চনৰ জানুৱাৰী 1 তাৰিখলৈ আমি ইয়াত পইচা জমা দিব লাগিব, আৰু এই পইচাটো আমাৰ মেচিউৰিটি পাব 2041 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে, অৰ্থাৎ আমাৰ 21 বছৰ পিছত মেচিউৰিটি পাব। এই আঁচনিখনত এটা আমি কেলকুলেশ্যন কৰি চাওঁ। যদি আমি ছোৱালীজনীৰ এবছৰ তলৰ হয় বা ভিতৰ হয়, যদি আমি প্ৰত্যেক মাহত 1000 টকাকৈ জমা কৰোঁ, 7 টকা 60 পইচা যদি ইণ্টাৰেষ্ট ধৰোঁ, ডিপজিট পিৰিয়ড 15 বছৰ আৰু মেচিউৰিটি পিৰিয়ড 21 বছৰ, তেতিয়াহ'লে আমি মেচিউৰিটি এমাউণ্ট আমি পাম, অৰ্থাৎ সৰ্বমুঠ পইচা আমাৰ ফালৰ পৰা ডিপজিট হ'ব, অৰ্থাৎ 1000 টকাকৈ মাহত, অৰ্থাৎ 12 মাহত 12,000 টকা, আৰু 15 বছৰত হ'ব টোটেল 1,80,000 টকা। এইটো ডিপজিট কৰা এমাউণ্ট। তো ইয়াৰ বিনিময়ত আমি সুদ বা ইণ্টাৰেষ্ট পাম 3,30,000 টকা 370 টকা 46 পইচা। 3,30,370 টকা 46 পইচা আমাৰ ইণ্টাৰেষ্ট পাম, আৰু সৰ্বমুঠ মেচিউৰিটি এমাউণ্ট হ'ব আমাৰ 5,10,370 টকা। অৰ্থাৎ চাওক, আমি 3,80,000 ক'ত জমা কৰিছিলোঁ, আৰু 1,80,000 আমি জমা কৰিছিলোঁ, আৰু 3,30,000 টকা আমি ইয়াৰ বিনিময়ত লাভ কৰিছোঁ, আৰু সৰ্বমুঠ আমি 5,10,370 টকা 46 পইচা আমি লাভ কৰিছোঁ। অৰ্থাৎ ডাবলৰো বেছি আমি ইয়াত ইনকাম কৰি আছোঁ। যদি এই আঁচনিখনত আমি 2,000 টকাকৈ আমি মান্থলি জমা কৰোঁ, তেতিয়াহ'লে 7 টকা 60 পইচাকৈ ইণ্টাৰেষ্ট হিচাপে ধৰি লওঁ, যদি আমাৰ ফালৰ পৰা ডিপজিট হ'ব 3,60,000 টকা, যাৰ বিনিময়ত আমি ইণ্টাৰেষ্ট পাম 6,60,740 টকা 88 পইচা, যাৰ বিনিময়ত আমি মেচিউৰিটি পাম 10,20,740 rupees 0.88 পইচা। যদি এই আঁচনিখনত আমি 3,000 টকাকৈ জমা কৰোঁ মাহেকীয়া হিচাপত, তেতিয়া 7 টকা 60 পইচা ইণ্টাৰেষ্ট হিচাপত আমাৰ টোটেল ডিপজিট হ'ব 5,40,000 টকা, আৰু ইণ্টাৰেষ্ট আমি পাম 9,91,100
11 টকা অৰ্থাৎ 10 লাখ টকা আমি লাভ কৰিব পাৰোঁ ডাবল পইচা টোটেল মেচুৰিটি এমাউণ্ট পাম আমি ইয়াত 15,31,111 টকা 32 পইচা ঠিক তেনেদৰে যদি আমি ধৰি লওঁ যে এই আঁচনিখনত যদি আমি 5,000 টকাকৈ মাহিলী জমা কৰোঁ তেতিয়াহ'লে বছৰত আমাৰ 60,000 টকা আৰু 15 বছৰৰ কাৰণে আমাৰ ইয়াত ডিপজিট হ'ব 9 লাখ টকা আৰু ইণ্টাৰেষ্ট আমি পাম 16,51,852 টকা 20 পইচা আৰু টোটেল মেচুৰিটি এমাউণ্ট পাম 25,51,852 টকা চাওক অৰ্থাৎ আমাৰ 25 লাখতকৈও আমি বেছি টকা আমাৰ ছোৱালীজনীৰ কাৰণে আমি ভৱিষ্যতৰ কাৰণে আমি সুৰক্ষিত কৰি থ'ব পাৰোঁ জমা কৰি থ'ব পাৰোঁ 25 লাখ টকা যদি আমি আজি জমা কৰি থৈ দিওঁ আজিৰ পৰা 21 বছৰ পিছত আমি ছোৱালীজনীৰ কাৰণে অন্তত চিন্তা আমাৰ নাই আৰু ইয়াতকৈ যদি আপোনালোকে বেছিকৈ থ'ব পাৰে তেতিয়া আমি প্ৰায় যদি আমি 1.5 লাখকৈ থৈ দিওঁ নহয় যদি কোনোবাই থ'ব পাৰে মান্থলি হিচাপত তেতিয়াহ'লে আমি প্ৰায় 75 লাখ টকা আমি ছোৱালীজনীৰ কাৰণে আমি ইয়াত জমা কৰি ৰাখিব পাৰোঁ তো কিমানখিনি সুবিধা অতি কম পইচা জমা কৰি ফেলে আমি বহুতখিনি লাভৱান হ'ব পাৰোঁ তো এই সুকন্যা সমৃদ্ধি একাউণ্টৰ মাজতে আমি টকা মাজতে কেনেকৈ উলিয়াব পাৰি ইয়াত যদি অৰ্থাৎ 21 বছৰ আগত আমি কেনেকৈ উলিয়াব পাৰোঁ যদি ছোৱালীজনীৰ 18 বছৰ হয় মিনিমাম আমি 50% উলিয়াব যদি লাগে তেতিয়া আমি ছোৱালীজনীৰ 18 বছৰ এটলিষ্ট হ'ব লাগিব নাইবা মিনিমাম ক্লাছ 10 পাছ হ'ব লাগিব তেতিয়া আমি 50% পইচা ইয়াৰ পৰা আমি উলিয়াব পাৰোঁ ছোৱালীজনী পঢ়াৰ কাৰণে আমি বা বেৰ কাৰণে আমি উলিয়াব পাৰোঁ এই আঁচনিখন আমি যদি কিবা কাৰণত 21 বছৰৰ আগতে বন্ধ কৰিব লাগে ঠিক কেনেকৈ বন্ধ কৰিব পাৰিনে পাৰি এই আঁচনিখন যদি কিবা কাৰণত আকস্মিক কণ্ডিশ্যনত আকস্মিক ঘটনাত আমি এই আঁচনিখন বন্ধ কৰিব পাৰোঁ এটা হৈছে ভাল কণ্ডিশ্যন এটা হৈছে বেয়া কণ্ডিশ্যন তো বেয়া কণ্ডিশ্যনটো কি যদি কাৰো নহওক এনেকুৱা বা কেতিয়াও নহওক তথাপিও যদি কেতিয়াবা কন্যা সন্তানটোৰ মৃত্যু হয় তেতিয়াহ'লে মৃত্যু হ'লে তেতিয়া এই আঁচনিখন বন্ধ কৰি দিব পাৰি আৰু ইয়াৰ সম্পূৰ্ণ পইচা আমি পাব পাৰোঁ তেতিয়া পোষ্ট অফিচ বা বেংকত গৈ আমাৰ ছোৱালীজনীৰ ডেথ চাৰ্টিফিকেটটো জমা দিলে গোটেইখিনি পইচা আমাৰ একাউণ্টত আমি পাই যাব পাৰোঁ বা ছোৱালীজনী যদি কিবা ক্ৰিটিকেল ডিজিজ হয় বা বেমাৰ হয় দুৰাৰোগ্য বেমাৰ হয় তেতিয়াহ'লে এই আঁচনিখনৰ পৰা আমি গোটেইখিনি পইচা আমি ল'ব পাৰোঁ নাইবা পেৰেণ্টছ বা গাৰ্জেনছৰ যদি মৃত্যু হয় তেতিয়াহ'লে এই আঁচনিখন আমি বন্ধ কৰি দিব পাৰোঁ আৰু পইচাখিনি আমি পাব পাৰোঁ এতিয়া ভাল কণ্ডিশ্যনটো কি যদি ছোৱালীজনীৰ 21 বছৰ আগতেই বিয়া দিব লগা হয় ধৰি লওক ভাল এটা ৰিলেশ্যন আহিল বা আমি যদিও ভাৰতবৰ্ষৰ সংবিধান মতে 18 বছৰ বয়সৰ ওপৰত আমি ছোৱালীক বিয়া দিব পাৰি যে তেনে ক্ষেত্ৰত যদি ছোৱালীজনীক দিব লগা হয় তেতিয়াহ'লে আমাৰ এই পইচাখিনি আমি গোটেই পইচাখিনি আমি পাব পাৰোঁ সুকন্যা সমৃদ্ধিত আয়কৰ ৰেহাই কিমান তে আপোনালোকক কওঁ যে ইয়াত আৰু এটা ভাল খবৰ যে এই আঁচনিখনত 1.5 লাখ টকালৈ আণ্ডাৰ ছেকশ্যন 86 টেক্স বেনিফিট পোৱা যায় অৰ্থাৎ যিখিনি আমি পইচা আমি টেক্স আমি ইণ্টাৰেষ্ট পাম তাত কোনো ধৰণৰ আমি টেক্স দিব নালাগে আমাৰ বা কাটা নাযায় ফিক্স ডিপজিট কৰিলে আমাৰ কি অসুবিধা যে 10,000 টকাৰ ওপৰত যদি আমি ইণ্টাৰেষ্ট পাওঁ তেতিয়াহ'লে তাত আমাৰ 10,000 টকাৰ ওপৰত যিখিনি আমাৰ ইণ্টাৰেষ্ট পোৱা যায় সেইখিনিৰ ওপৰত আমি TDS কাটে বা টেক্স কাটে কিন্তু ইয়াত আমাৰ কোনো ধৰণৰ টেক্স আমাৰ নাকাটে আৰু মেচুৰিটি এমাউণ্টটো কমপ্লিটলি আমি টেক্স ফ্ৰী হিচাপত পাম অৰ্থাৎ যিখিনি জমা হয় ইণ্টাৰেষ্ট সৈতে সুতে মূলে গোটেইখিনি পইচা আমি ইয়াৰ পৰা পাব পাৰোঁ এতিয়া বন্ধু বান্ধৱীসকল আমি এই আঁচনিখনৰ বিষয়ে আমি আলোচনা কৰিলোঁ গোটেইখিনি প্ৰত্যেককে মই এটাই অনুৰোধ যে এই আঁচনিখনৰ সুবিধা লওক যিয়ে কৰা নাই কৰক আৰু যিয়ে কৰিছে ভাল কথা আৰু আমাৰ কন্যা সন্তানক অৱহেলা নকৰি তেওঁলোকৰ উচ্চ শিক্ষা আৰু ভৱিষ্যতৰ কাৰণে এটি সুৰক্ষাভাৱে জমা কৰক অতি কম টকা আপোনাৰ সঞ্চিত পইচা কিছু পইচা যদি আজি আমি ৰাহি কৰিব পাৰোঁ তাৰ পৰা এইটো কন্যা সন্তানটিৰ কাৰণে জমা কৰক আৰু ভৱিষ্যতে তাইৰ শিক্ষা আৰু বিয়াৰ কাৰণে আপুনি নিশ্চিন্ত হৈ থাকক আমি টেনশ্যন ফ্ৰী হৈ থাকিব পাৰিম এই আঁচনিখনৰ জৰিয়তে আৰু আপোনালোকে ইমান সময় ধৰি যিটো মোৰ ভিডিঅ'টো চালে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ইউটিউব চেনেল হেল্পটোক আপোনালোকে আৰু আগুৱাই লৈ যাওক যাতে এনেকুৱা ধৰণৰ বিভিন্ন আঁচনি বা কৰ্ম সংস্থাপনৰ বিভিন্ন ধৰণৰ দিশ আমি আপোনালোকক দেখুৱাব পাৰোঁ তাৰ কাৰণে প্লিজ অনুগ্ৰহ কৰিছোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'বিলাকক কমেণ্ট বক্সত জনাওক আপোনালোকৰ অনুভূতিবিলাক
আৰু কি মই হেল্প কৰিব পাৰোঁ তেনে আপোনালোকে অনুগ্ৰহ কৰক আৰু বহুতৰ মাজত এইটো বস্তু প্ৰচাৰ কৰি লৈ যাওক। নমস্কাৰ।